সব বন্ধুসকল আপোনালোকে যিটো নেকি আশা কৰি আছে বহুত বছৰ ধৰি অপেক্ষা কৰি আছে যোনটো অন্তিম দিনটোলৈকে আৰু এই অন্তিম দিনটো যাতে আপোনালোকৰ কাৰণে ভাল হওক তাৰে কামনা কৰিছো আৰু যোনসকল বন্ধু বান্ধৱীসকলে ভাইবা দিব গৈছিলে আৰু সেই ভাইবা দিয়া সকলোৱে যাতে 10 অক্টোবৰ তাৰিখে গুৱাহাটী কানাপাৰাত গৈ এপইণ্টমেণ্টটো হাতত ল'ব পাৰে তাৰে কামনা ৰাখিছোঁ। এভৰিৱান মই ঘন স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। সব বন্ধুসকল বহুত মাহ হৈ গ'ল আপোনালোকৰ আগত মই ভিডিঅ' দিব পৰা হোৱা নাছিলোঁ আৰু বিশেষকৈ মই অন্তিম দিনটোৰ কাৰণে ৰখি আছিলোঁ। তথাপিতো আপোনালোকৰ যিটো অনুৰোধ সেই অনুৰোধ অনুসৰি আজি আপোনালোকৰ আগত মই সেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বিশেষকৈ সকলোৱে জানিব বিচাৰি আছে মোৰ কেটেগৰী কি হয়, মই কিমান নাম্বাৰ পালোঁ আৰু কাটঅফৰ পৰা কিমান নাম্বাৰ মোৰ বেছি আছে তাৰ বিষয়ে সকলো মোৰ লগৰে জানিব বিচাৰি আছে। তাৰ বিষয়ে আজি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম আৰু বহুত লগৰে মোক সুধি আছে যে কাটঅফ কিমান যাব পাৰে আৰু সেইটো কাৰণে বিশেষকৈ মই বহুত কাটঅফ ভিডিঅ' চাইছোঁ। বহুতে বহুত ধৰণৰ মতামত দিছে, কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ ইমানখিনি কাটঅফৰ বিষয়ে ইমানখিনি অভিষেক নাই, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' দিয়া নাই আৰু মোৰ যিটো ভোটিং ছিষ্টেম সেই ভোটিং ছিষ্টেমৰ ফুলো দিয়া নাই, কাৰণ এনেকুৱা ধৰণৰ দিলেও অলপমান আইডিয়াটো পাব পৰা যায়। কিন্তু কিছুমান মানুহ আছে নিজৰ কথাবিলাক সঁচা নাম্বাৰবিলাক জনাবলৈ বহুত বেয়া পায়। চ' সেইটো কাৰণে মই পোলবিলাকো দিয়া হোৱা নাই। তথাপিতো আজি আপোনালোকৰ আগত মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে প্লিজ কমেণ্টত জনাব যে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু আপোনালোকে কাটঅফৰ পৰা কিমান নাম্বাৰ বেছি আছে আৰু আপোনালোকৰ কেটেগৰী কি হয় আপোনালোকে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু সেই ভিডিঅ'ৰ যোগেদি আপোনালোকে বহুত উপকৃত হ'ব বুলি ভাবোঁ, কাৰণ সেই ভিডিঅ'টোৰ কমেণ্টটো চাই মানুহ নিজে আপোনালোকে সমীক্ষা কৰিব পাৰিব যে কাটঅফ কিমান যাব পাৰে। আৰু বিশেষকৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসমূহে মোক সুধি আছে যে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাটঅফ কিমান যাব আৰু কিমান নাম্বাৰ পোৱা কেণ্ডিডেট আছে, সেই বিষয়ে জানিবলৈ বহুত কেণ্ডিডেটে মোক অনুৰোধ কৰি আছে। চ' সেইটো কাৰণে স্পেচিয়েলি আজি মই সেই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। চ' আপোনালোকে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। সঁচা কথাটো ক'ব, আপোনালোকে যিমান নাম্বাৰ পাইছে সেই নাম্বাৰটোৱে আপোনালোকে ক'বলৈ চেষ্টা কৰিব বিচাৰিব, কাৰণ আপোনালোকৰ সঁচা কথা ক'লে আপোনালোকৰ পৰা 1 নম্বৰ যিটো আজি আপোনালোকৰ মই ক'বলৈ গৈ আছোঁ যে মই কিমান নাম্বাৰ পালোঁ, সেই মই কোৱা নম্বৰ সঁচা কথা কোৱা নম্বৰটোৰ পৰা কোনো 1 নম্বৰ ল'ব নোৱাৰে। চ' আপোনালোকে প্লিজ কমেণ্টত জনাব আপোনালোকৰ কিমান নাম্বাৰ পাইছে, সঁচা কথাটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যোনসকল বন্ধু বান্ধৱী মোৰ চেনেলটো পোনপ্ৰথমৰ বাবে চাই আছে, চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ভিডিঅ'সমূহ সদায় আপোনালোকৰ আগত মই দিবলৈ চেষ্টা কৰিম। আপোনালোকে আৰু বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে সদায় চাবলৈ পায়। আৰু আপোনালোকৰ আগত মই যিটো ভিডিঅ' দিওঁ আৰু সেই ভিডিঅ'টো আপোনালোকৰ আগত মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। যিটো লাইনত আছোঁ সেই লাইনত যেনেকৈ কষ্ট কৰি ইমান এতিয়া পৰ্যন্তলৈকে পালোঁ, ভাইবা পৰ্যন্তলৈকে পালোঁ, সম্পূৰ্ণ অভিজ্ঞতা আছে। ৰানিং আদি কৰি ৰিটেন আদি কৰি ভাইবা আদি কৰি সকলো অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক মই সদায় সেইটো লাইনত আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। আৰু যোনসকল নিউ ভিউৱাৰ্ছ হয় সেইসকলক বিশেষকৈ ক'ব বিচাৰিছোঁ। আৰু এতিয়া মোৰ কিমান নাম্বাৰ কাটঅফৰ পৰা কিমান নাম্বাৰ আছে তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকে নিশ্চয় অৱগত যে আমাৰ যিটো নেকি ভাইবা কাটঅফ, সেই ভাইবা কাটঅফটো এ বিৰ কাৰণে পাৰ্চেণ্টেজ হিচাপত যিটো নেকি আমাৰ কাটঅফ মাৰিছিলে। আৰু যদি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যদি চাবলৈ যায় তেনেহ'লে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আৰু মোৰ দুটাতে আহিছিলে এ বি আৰু ইউ বি, আৰু মোৰ ভাইবাৰত ইউ আৰ কেটেগৰীত মোৰ নামটো আহিছিলে। মোৰ কেটেগৰী ST হয়, তথাপিতো মই ইউ আৰত আহিছোঁ। আৰু ইউ আৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইউ আৰৰ কাটঅফ গৈছিলে 180.90 আৰু মোৰ এ বিত মাৰ্ক আছিলে পাৰ্চেণ্টেজ হিচাপত 124.72। আপোনালোকে নিশ্চয় গম পাই গৈছে কিমান নাম্বাৰ মোৰ বেছি হৈছে। আৰু আমাৰ ST ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ST গৈছিলে 117.05 আৰু মোৰ নাম্বাৰ আছিলে 124.72। আৰু ইউ বিটো মোৰ ইউ আৰতে আহিছে নামটো, ST তথাপিতো মোৰ ইউ আৰত নামটো আহিছে, আপোনালোকে নিশ্চয় গম পাই গৈছে। আৰু মোৰ ইউ বিত মোৰ টোটেল মাৰ্ক আছে
67.72 আৰু কাট অফ গৈছে 64 পইণ্ট কিবা এটা গৈছিলে অলপমান পাহৰি গৈছোঁ তথাপিতো 64 পইণ্ট কিবা এটা আছিলে চ' আপোনালোকে নিশ্চয় গম পাই গৈছে যে মোৰ কাট অফৰ পৰা কিমান নম্বৰ বেছি আছে আৰু মোৰ কেটেগৰী কি হয় সকলো কথা গম পালে আৰু মোৰ নামটো দুটাতে আহিছে আপোনালোকে নিশ্চয় গম পাইছে তথাপিতো আপোনালোকে যেনেকৈ আশা কৰি আছে যে যাতে নামটো শেষলৈকে আহক মেৰিট লিষ্টলৈকে নামটো আহক আপোনালোকে যেনেকৈ আশা কৰি আছে ঠিক তেনেদৰে মই আশা কৰি আছোঁ কিন্তু আমি কেণ্ডিডেট হিচাপে এতিয়া নিজকে অলপমান ভয় লাগি আছে আপোনালোকে যেনেকৈ ভয় লাগি আছে তেনেধৰণৰ ভয় আছে কাৰণ অন্তিমটো যদি পৰ্যায়ত যদি সেই বস্তুটো নাহে মানে কংগ্ৰেচুলেশ্যন যিটো শব্দ এই শব্দটোলৈকে ৰখি আছোঁ ইউ হেভ বিন চিলেক্টেড সেই দিনটোলৈকে ৰখি আছিলোঁ আৰু ৰখি থাকিম আপোনালোকে ৰখি থাকক আৰু আপোনালোকক আশা কৰোঁ যাতে আপোনালোকৰ নামটো আহক যোনসকল ভাইবা দিছিলে সেই সকলোৰ কাৰণে নামটো আহক আৰু আমি গুৱাহাটী কানাপাৰাত গৈ লগ পাম তাৰে কামনা কৰি আজি মই ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ আৰু লগ পাম এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি জয় আই অসম।